হেল্ল' ভিউৱাৰ্ছ, আজি মই আছোঁ যোৰহাটৰ ক্ৰিষ্টেল প্লাজাৰ, যিটো গুৱাহাটীৰ একদম ছাইডতে লাগি আছে আৰু ইয়াতে এখন নতুনকৈ ৰেষ্টুৰেণ্ট অপেনিং কৰা হৈছে। সেইখন কমপ্লিট ছাউথ ইণ্ডিয়ান, গতিকে যোৰহাটত প্ৰথমবাৰৰ কাৰণে কমপ্লিট এখন ছাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট অপেনিং কৰা হৈছে আৰু সেইখনৰ নামটো হৈছে আমাজ কিটচেন। ইয়াত লিখা আছে ছাউথ ইণ্ডিয়ান ফাইন ডাইন। এইখন আপোনাৰ 1 তাৰিখে অপেনিং কৰা হৈছে আৰু আজি আমি ইয়ালৈ আহিছোঁ। এতিয়া ভিতৰলৈ সোমাই যাম, কি পায়, কি আইটেম পায় সকলো আপোনালোকক দেখাম, গতিকে সোমাই যাওঁ আহক। প্ৰথমতে ইণ্টেৰিয়ৰটো দেখাই লওঁ এবাৰ। ইণ্টেৰিয়ৰটো বহুত ধুনীয়া আৰু বহুত চাফ চিকুণ আৰু যথেষ্ট আহল বহল সম্পূৰ্ণ। আৰু ইয়াৰ পৰা মই দেখাব লৈছোঁ, ইয়াৰ পৰা সম্পূৰ্ণ আপোনাৰ যিটো গুৱাহাটী ভিউটো সম্পূৰ্ণ ইয়াৰ পৰা ধুনীয়াকৈ ওলাই আছে। এতিয়া ফাৰ্ষ্ট বহি লওঁ, বহি পেলাই আমি অৰ্ডাৰ দিম। থেংক ইউ। চ' মেনুখন আহি গ'ল, এতিয়া চাওঁ কি ইয়াত পোৱা যায়। গতিকে এখন কমপ্লিট ছাউথ ইণ্ডিয়ানেই হ'ব আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে যোৰহাটত আহিছে, গতিকে অলপ বেলেগ আইটেম ট্ৰাই কৰিম। আৰু ছাউথ ইণ্ডিয়াৰ মেইন বস্তুটো হৈছে দোচা, গতিকে আমি দোচাটো ট্ৰাই কৰিমেই। নৰ্মেল দোচাটো খাই আছোঁ, গতিকে আজি এটা পনীৰ দোচা ট্ৰাই কৰোঁ। চ' পনীৰ দোচা হ'ব নহয়? পনীৰ দোচাটো ট্ৰাই কৰিম। আৰু পেপাৰ মছলা দোচা, এইটো কেনেকুৱা হ'ব? চ' ইয়াৰটো দি দিয়া। অঁ ঠিক আছে, ইয়াৰটো দি দিবা। আৰু ইডলি আৰু তুমি এটা উপমা দি দিবা, এইটো ড্ৰাই ফ্ৰুইট উপমা। এইটো খাবলৈ কেনেকুৱা হ'ব? ভালেই হ'ব। ঠিক আছে, ইয়াৰটো দি দিয়া আৰু এইটা দি দিবা। মই কাৰণে অৰ্ডাৰ দি দিলোঁ। যোৰহাটত এটা অৰ্ডাৰ দিয়া নতুন কনচেপ্ট আহিছে, যিটো সম্পূৰ্ণ ডিজিটেল হয় আৰু ইয়াত এটা QR কোড আছে। আপোনালোকে ফোনপে' বা গুগল পে'ত হয়তো পে'মেণ্ট কৰিছে অনলাইন QR কোড স্কেন কৰি পেলাই, কিন্তু এতিয়া যোৰহাটটো আহি গ'ল আপোনাৰ QR কোড স্কেন কৰি পেলাই আপুনি অৰ্ডাৰ প্লেচ কৰিব পাৰিব। গতিকে এইটো মই আপোনালোকক দেখাব লৈছোঁ কেনেকৈ কৰা হয়। তাৰ কাৰণে আপোনাৰ সকলোতো স্মাৰ্টফোনটো আছেই, তাৰ কাৰণে QR কোড স্কেনাৰ লাগিব। সেইটো অন কৰাৰ পিছত আপুনি যেতিয়া ইয়াত থকা QR কোডটো আপুনি স্কেন কৰিব, স্কেন কৰাৰ লগে লগে অ'পেন ব্ৰাউজাৰ আহিলে এডভাৰটাইজবিলাক আহি গৈছে। ইয়াত অ'পেন ব্ৰাউজাৰ কৰাৰ লগে লগে আপুনি ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ লগে লগে আপোনাৰ এখন ডাউনলোড হৈ গ'ল। এতিয়া আমি এখন অ'পেন কৰিম। অ'পেন, আৰু এইখনে হৈছে ইয়াৰ ডিজিটেল মেনু, যিখন সম্পূৰ্ণ মোবাইলত আহি গৈছে আৰু ইয়াতে চাই পেলাই আপোনালোকে অৰ্ডাৰ প্লেচ কৰিব পাৰিব। এইটো যোৰহাটত প্ৰথমবাৰৰ কাৰণে হৈছে এইটো। চ' আমাৰ খানা আহি গ'ল, আমাৰ দোচা আহি গ'ল। অ' বাপৰে, বহুত ডাঙৰ চোনটো। ইমান ডাঙৰ দোচা আগতে ক'তেই খোৱা নাই, প্ৰথম খাইছোঁ। আপোনালোকো আহিব খাবলৈ। চ' এতিয়া ইমান ডাঙৰ দোচাটো প্ৰথমবাৰৰ কাৰণে টেষ্ট কৰিম আৰু খাই পেলাই আপোনালোকক কৈ আছোঁ কেনেকুৱা পালোঁ। ত' প্লেইন মছলা দোচা খাই পেলাই খতম কৰিলোঁ। এইটো বহুত ধুনীয়া আৰু বহুত ডাঙৰ। খাই ভোক গুচিয়ে গ'ল, তথাপিও এইটো যেতিয়া অৰ্ডাৰ দিছিলোঁ খাব লাগিবই। আৰু ইয়াৰ যিখিনি চাটনি আছে সেইখিনি বহুত ধুনীয়া হৈছে। গতিকে এতিয়া নেক্সট এইটো ট্ৰাই কৰি পেলাই আপোনাক কৈ আছোঁ কেনেকুৱা। চ' আমাৰ পনীৰ দোচা আহি আছে, এটা পনীৰ দোচা আহি গ'ল। থেংক ইউ। অ' বাৰমুনা টেংগুল আহি গ'ল। এইটো মেড এংগুল। এইটো হৈছে দোচাটো আৰু এইটো এতিয়া খাম। এতিয়া কোনফালৰ পৰা খাম? চবফালেচোন সমানেই। এইফালৰ পৰা ষ্টাৰ্ট কৰি দিম আৰু। পনীৰটো ভিতৰতে আছে, পনীৰটো প্ৰথম টেষ্ট কৰি লওঁ। আৰু এতিয়া আমাৰ 3 নম্বৰ আইটেমটো আহি গ'ল, উপমা। এইটো আপোনাৰ মিক্স উপমা, কি বুলি কয়, এইটো টেষ্ট কৰিম। আৰু ভাৰ্গৱে মোৰ ছাইডত খাই আছিলে, কিন্তু আজি ওলাব লাজ কৰিছে, সেইকাৰণে তাক আজি নলিয়াওঁ। গতিকে এইটো টেষ্ট কৰি পেলাই আপোনাক জনাই আছোঁ কেনেকুৱা পালোঁ খাই। গোটেইকেইটা আইটেমেই বহুত টেষ্টি। আৰু যিটো আপোনাৰ আমি উপমা খাইছিলোঁ, সেই উপমাৰ প্ৰথমবাৰৰ কাৰণে মই টেষ্ট কৰিছোঁ। আৰু কি কয়, এইটো টেষ্ট কৰি পেলাই একদম ছাউথ ইণ্ডিয়া চিনেমা মনত পৰি গৈছে, একদম লংগী ডান্স দিবলৈ মন গৈছে। কি কয়, এতিয়া ভাৰ্গৱে কেনেকুৱা পালে, ভাৰ্গৱক এবাৰ সুধি লওঁ খাই। ভাৰ্গৱ কেনেকুৱা পালা? ভাল লাগিলে। যোৰহাটত এনেকুৱা নতুন কনচেপ্ট অহাৰ কাৰণে ভাল লাগিছে, কাৰণ আমি যোৰহাটতে বহি পেলাই সম্পূৰ্ণ ছাউথ ইণ্ডিয়ান ডিছ আমি ইয়াতে টেষ্ট কৰিব পাৰিম। গতিকে আপোনালোকো ইয়ালৈ আহক আৰু আহি পেলাই এই যিবিলাক ছাউথ ইণ্ডিয়ান ডিছ আছে এইবিলাক ইয়াতে আহি পেলাই ট্ৰাই কৰকহি।
আৰু এতিয়া আমি কথা পাতিম এই যিখন ৰেষ্টুৰেণ্ট তেওঁ তেখেতৰ যিজন অ'নাৰ হয় তেখেতৰ সৈতে কথা পাতিম এতিয়া হৈছে এই ৰেষ্টুৰেণ্টখনৰ অ'নাৰ আৰু এওঁৰ নামটো হৈছে প্ৰাঞ্জল প্ৰতিম শৰ্মা নমস্কাৰ দেই নমস্কাৰ এটা স্পেচিয়েল বস্তু দেখাব এই ৰেষ্টুৰেণ্টৰ গতিকে সেইটো প্ৰথমতে চাই লওক আমাৰ ৰেষ্টুৰেণ্টৰ স্পেচিয়েল বস্তু আছে যিটো থাকে যোৰহাটতো পোৱা নাযায় গুৱাহাটীত দুখনমান এখন ৰেষ্টুৰেণ্টত পায় তাৰ নাম হ'ল ফিল্টাৰ কফি বুলি কয় নৰ্মেলি আমি মেচিন কফিটো ইউজ কৰোঁ ফিল্টাৰ কফিটো আনিছোঁ আমি বাহিৰৰ পৰা আনিছোঁ ফিল্টাৰ কফিটো এইটো আমি নৰ্মেলি দুটা বস্তু দেখিছে থাকে বাহিৰত আমি চিনেমাত দেখোঁ দেখোঁ বস্তুটো এনেকৈ থাকে এনেকৈ দিয়া হয় এনেকৈ মিলোৱা হয় এইটো বস্তু চব এইটো আৰু এইটো ফিল্টাৰ কফি ইয়াত আৰু যিটো কফিটো আহিছে সেই কফিটো একদম মানে য'ত মেনুফেকচাৰ হয় এটা ইণ্ডাষ্ট্ৰি এটা যিটো বাগান এখন আছে বেংগলোৰ মিষ্টাৰ জন বুলি তেখেতৰ বাগানৰ পৰা আহিছে তাৰ পৰা ডাইৰেক্ট আনাইছোঁ এইটো আমাৰ নেক্সট কফি এনেকুৱা কফি নহয় এইটো ডাইৰেক্ট বাগানৰ পৰা আহিছে কফিটো খুব হাৰ্ড হয় কফি আৰু কোনো মিক্সিং বা এদিনা খুব হাৰ্ড কফিটো খালে আপুনি গম পাব খাই চাওকচোন টেষ্টটো আৰু বেলেগতকৈ অলপ বেলেগ হয় টেষ্টটো বেলেগ হয় এইটো হাৰ্ড কফিটো যোৰহাট আপুনি নাপায় এটা আনকমন বস্তু যোৰহাটত নতুনকৈ আহিলে গতিকে এইটো আহি পেলাই আহি আপোনালোকে যোৰহাটত মানে অসম বুলিয়ে ক'ব পাৰোঁ গুৱাহাটীত এৰি পেলাই ফিল্টাৰ কফি কাৰণে নবনায় সম্পূৰ্ণ আনকমন গতিকে যোৰহাটবাসী আৰু বাহিৰৰ মানুহ আহি পেলাই টেষ্ট কৰক সম্পূৰ্ণ আনকমন বস্তু এটা হয় আৰু কিয়নো আমাৰ সকলো মানুহটো চাহ প্ৰেমীয়ে হয় আৰু এইটো কফি হয় এইটো কফি হয় চাহৰ লগত কেতিয়াবা কফি খোৱা হয় কফিত আমি মেচিন কফিটো বনাওঁ কিন্তু এইটো হাতেৰে বনোৱা বস্তু হয় আপোনাৰ এটা মেচিন আছে ফিল্টাৰ তাৰ থ্ৰুৱেদি আমি বনাওঁ পানী দি পেলাই এইটো বেছিকেলি স্পেচিয়েল হয় সোধক বাকী এতিয়া আপোনাৰ যিখন ৰেষ্টুৰেণ্ট অ'পেনিং কৰা আঁৰৰ কাহিনীটো সেইটো অলপ জনাব নেকি আঁৰৰ কাহিনী মানে কি ক'বলৈ যদি যাওঁ এইটো খুব পুৰণা নহয় আইডিয়াটো আজি 2 মাহৰ আগত আমি প্লেন আউট কৰিলোঁ যে মোৰ যিজন মোৰ পাৰ্টনাৰ অম্বৰীশ কাকতি তেখেত গুৱাহাটীত থাকে তেখেতৰ এখন গুৱাহাটীৰ ৰেষ্টুৰেণ্ট আছে হুইছলাৰ বুলি তো কিবা কথাই আমাৰ ওলালে আৰু মোৰ আচলতে কি হয় এটা বহুত বছৰ আগতে মই বেংকিং ছেক্টৰত আছিলোঁ তাৰপিছত আজি 2-3 বছৰ মোৰ নিজৰ ব্যৱসায় আছে মোৰ ইটাৰ ইণ্ডাষ্ট্ৰি আৰু চাহৰ ব্যৱসায় আছে তো কিন্তু 5-6 বছৰ আগত মই সদায় ভাবোঁ যেতিয়া আমাৰ যোৰহাট মোৰ মনত আছে লিটিল চাউথ বুলি এখন ৰেষ্টুৰেণ্ট আছিলে এতিয়াও আছে আছে লিটিল চাউথলৈ আমি যাওঁ গৈ পেলাই মই লিটিল চাউথৰ মালিকক সদায় হয় যে আপোনালোকে ধোচা ইডলিটো ৰাখে কিন্তু থালি বা এনেকুৱা ধৰণৰ বস্তু কিয় ৰখা নহয় চাউথ ইণ্ডিয়ান থালি বা কাৰ্ড ৰাইচ এইবোৰ কিয় ৰখা নহয় তেওঁলোকে কয় নাই ইয়াত এইখিনিয়ে চলি আছে কি দৰকাৰ দৰকাৰ হোৱা নাই সেইটো কাৰণে এইখিনিয়ে কৰিছোঁ কাৰণ গুৱাহাটী যেতিয়া মই যাওঁ বা বাহিৰলৈ যাওঁ মই চাউথ ইণ্ডিয়ান থালিটো খাই খুব ভাল পাওঁ খুব তাত পুৰি থাকে ভাত থাকে আপোনাৰ চম্বৰ থাকে তাৰপিছত আপোনাৰ ৰচম বুলি এটা বস্তু খুব ভাল বডিৰ কাৰণে খুব ভাল ৰচম থাকে খুব ভাল পাওঁ তাৰপিছত 5-6 বছৰ পৰা ভাবি আছিলোঁ তাৰপিছত বেংকিং ছেক্টৰ চাকৰি কৰি ভবা তাৰপিছত আৰু কিন্তু মই আশাটো পুহি আহিছিলোঁ দেই আশাটো পুহি আছে এদিন হ'লেও মই আমি চাউথ ইণ্ডিয়ান এখন যোৰহাট খুলিম য'ত এনেকুৱা ধৰণৰ বস্তু পাব তাৰপিছত তেতিয়া মোৰ পাৰ্টনাৰজনে তেওঁ এইটো খুলিলে তাৰপিছত কিবা কথা তেওঁ কৈ থাকে যে আমি যোৰহাট এখন ৰেষ্টুৰেণ্ট খুলিব পাৰোঁ কিন্তু নৰ্মেলটো ইণ্ডিয়ান চাইনিজ বা কণ্টিনেণ্ট এইবোৰতো পাই থকা আছে কিন্তু এনেকুৱা এটা ইউনিক এটা বস্তু আমি খুলিব য'ত সেইখিনি বস্তু নাথাকে অকল আৰু য'ত যিখন ৰেষ্টুৰেণ্ট হেল্ডি হয় যিবোৰ ফুডবোৰ কাৰণ চাউথ ইণ্ডিয়ান ফুড আপোনালোকে জানে হেল্ডি হয় আৰু লাইট হয় আৰু তাত মানুহৰ গেছ বা এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ নহয় চাউথ ইণ্ডিয়ান খোৱা খালে ধোচা ইডলি বা যিখিনি বস্তুৱে আছে সেইখিনি বস্তু আৰু তেল মছলা খুব কম ইউজ হয় আৰু ছেকেণ্ড থিং হ'ল কি আজি 2-3 বছৰ আগতে মোৰ খুব ৱেইট আছিলে এৰাউণ্ড 95 কিলোমান মোৰ ৱেইট আছিলে এই 2 বছৰ আগত তো ডিউটো মানে সেই ৱেইটৰ কাৰণে কিছুমান ইণ্টাৰনেল কিছুমান অলপ শৰীৰটো বেয়া হৈছিলে ফেটি লিভাৰ বা এনেকুৱা ধৰণৰ হয় তেতিয়া যে ডক্টৰক দেখুৱালে ডক্টৰে ক'লে যে আপুনি একদম জাংক ফুডবোৰ খাবলৈ এৰি দিয়ক আপুনি বোলো কি খাম বোলে আমাৰ অসমীয়া যিখিনি খানা আৰু বাহিৰৰ হ'লে ইডলি আৰু ধোচাটো আপুনি খাব পাৰিব আৰু বেলেগ বস্তু আপুনি নাখাব তাৰপিছত নৰ্মেলি কি হয় যোৰহাটত যেতিয়া থাকোঁ ঘৰৰ বস্তুৱে খোৱা হয় আৰু যোৰহাটটো কেতিয়াবা আমাৰ লিটিল চাউথ গৈ ইডলিটো অনোৱা হয় বা ধোচাটো মই এটা কালা ইয়াতো আছে আশিছোঁ আপুনি দেখিছে কাল ধোচা বুলি কয় সেইটো খাওঁ যে তেল নিদিয়াকৈ বনাই পেলাই খাওঁ কাল ধোচাটো তো তেনেকৈ ভাবি থাকোঁ যে তাৰপিছত ভাবোঁ যে নাই বহুতে কয়ো যে এনেকুৱা বস্তু লাগে এইটো যোৰহাটত এইটো বস্তু নাই তো তেনেকৈ ভাবি পেলাই 2 মাহৰ আগত প্লেন আউট কৰিলোঁ ফৰ্চুনেটলি যিটো জেগা আপুনি দেখিছে পায়ো গ'লোঁ ফটককৈ খালী আছিলে তো আজি 1.5 মাহ আগত ইণ্টেৰিয়ৰ কাম আৰম্ভ হৈ পেলাই লাষ্ট 1 তাৰিখে আমি আৰম্ভ কৰিলোঁ অতি কম সময়ৰ ভিতৰতে তেওঁলোকে এখন অ'পেনিং কৰিছে আৰু এটা নতুন কনচেপ্ট খুবেই নতুন কনচেপ্ট লৈ পেলাই তেওঁলোকে আহিছে কাৰণ যিটো বস্তু অভাৱ হৈছিলে যোৰহাটত গতিকে তেওঁ সেইটো বস্তু ইণ্ট্ৰডিউচ কৰিছে যোৰহাটত গতিকে এইটো খুব ভাল কথা লগতে আৰু এটা খুব ইম্পৰ্টেণ্ট বস্তু আছে ক'ব বিচাৰোঁ থাকে আপোনালোকে নিজে দেখিছে এটা হ'ল সেইখিনি ভাবি থকাৰ লগে লগে ক'ভিডৰটো আহি গ'ল
ক'ভিডৰ লগত আমি ভাবিলোঁ যে কি কৰা যায়। তো ৰিচেণ্টলি মই বেংগলোৰ গৈছিলোঁ, আজি ডেৰমাহমান আগত মোৰ যিঘৰ অফিচিয়েল কামত বেংগলোৰ যাওঁ, দেখিলোঁ যে তাত আমি ডিজিটেল মেনু দেখিলোঁ, যিটো থাকে আপোনালোকে দেখিছে ডিজিটেল মেনু, য'ত আমি আৰু আপুনি নিজে থাকে মস্পিলনি QR কোডটো স্কেন কৰি পেলাই মেনুখন উলিয়াইছে। তো এনেকৈ স্কেন কৰি পেলাই মেনুখন উলিয়াব পাৰে। সেইটো কি আমি নৰ্মেল যিখন ফিজিকেল ইখন মেনু আমাৰ আছে, মেনু ৰাখি থোৱা আছে, কাৰণ চবেই বস্তু নোৱাৰে কাৰণে। কিন্তু পৰাপক্ষত যিখিনি মানে য়ং ক্ৰাউড বা য়ং জেনেৰেশ্যন, যোনে আপোনালোকৰ নিচিনা মানুহ যোনে ইউটিউব কৰিব পাৰিব, জানে এইখিনি বস্তু চব জানে, মানে বিচাৰক তেওঁলোকে এনেকৈ লৈ পেলাই মেনুখন লৈ পেলাই অৰ্ডাৰ দিয়ক বস্তু। লগতে আমি আৰু এটা ছিষ্টেম কৰিছোঁ, য'ত আপুনি থাকে অলপ সময় আপোনাক দেখুৱাম, য'ত আমাৰ এটা এপছ আছে, যিটো নাম হ'ল আপোনাৰ পেট পূজা। এইটো এটা এপছ, যাৰ থ্ৰুতে আমি গোটেই একাউণ্টছৰ কাম কৰোঁ, বিলিঙৰ গোটেই অৰ্ডাৰ এনেকুৱা ধৰণৰ KOT গোটেইখিনি কাম অনলাইন হয়। সেইখিনি অনলাইন আমি ছফ্টৱেৰটো আমি লৈছোঁ তেওঁলোকৰ পৰা। আমাৰ ছফ্টৱেৰটো আমি গোটেই আণ্ডাৰ ওৱান ৰূপ আমি A to Z চব কাম কৰিব পাৰোঁ, বিলিঙৰ পৰা আৰম্ভ কৰি গোটেইখিনি কাম। তো তাত এনেকুৱা এটা ছিষ্টেম ৰাখিছোঁ, য'ত মোবাইল নম্বৰ যিটো কাষ্টমাৰৰ, তো অট'মেটিক হোৱাৰ পিছত বিলখন তেওঁৰ ওচৰলৈ আহি যাব। সেইটো মোবাইলতে আহিব, মোবাইলত আপোনাৰ মেছেজ আহি যাব, মেছেজত হোৱাটছএপত নহয়, মেছেজত আহিব, মেছেজ খুলিলে আপুনি আপোনাৰ বিলখন আহিব। মানে কমপ্লিট ডিজিটেল। এইখন হোটেল হৈছে কমপ্লিট ডিজিটেল আৰু কমপ্লিট চেনিটাইজ। আমি যাক মই কওঁ 97% চেফাৰ দেন হোম বুলি কওঁ। 97% চেফাৰ দেন হোম, ইয়াত দেখিছে 97% চেফাৰ দেন হোম। আমি যিটো চেনিটাইজ আমি যিটো ছিষ্টেমত কৰিছোঁ, ঘৰ 97% চেফাৰ আৰু কমপ্লিটলি ডিজিটেল। কিন্তু আমাৰ ইয়াত এতিয়ালৈকে মানুহটো ইমান ইউজটো নহয়, সেইটো কাৰণে আমি এতিয়া লাহে লাহে গম পাব। কিন্তু আমি ৰাখিছোঁ ভৱিষ্যতৰ কাৰণে এই বস্তুখিনি ৰাখিছোঁ যাতে মানুহে, কিন্তু এতিয়া যিখিনি বহুত মানুহে গম নাপায় কাৰণে, আৰু মোবাইলৰ এইখিনি আমাৰ ইমান ইউজটো মোবাইলৰ লগত নহয়। নতুন য়ং কাৰ্ছ বহুত দেখিছোঁ, যোনে আজি আপুনি নিজে মেনুখন তেনেকৈ ধৰণে ল'লে, আৰু বহুতে লৈছে, আৰু যিখিনিয়ে লোৱা নাই লাহে লাহে তেওঁলোকে ল'ব সেই বস্তুটো। সেই দুটা হ'ল ডিজিটেলাইজেশ্যনৰ পাৰ্ট। আৰু যদি মই বেলেগ এটা পাৰ্ট চাবলৈ যাওঁ, সেইটো হ'ল আপুনি থাকে যিটো খানা খুৱাইছিলে, তাতে আমি কলপাত দিছোঁ। কলপাত দিছে, হয়। এইটো মই আপোনাৰ বোকাখাটত দেখিছিলোঁ, বোকাখাটত চবতে কলপাতৰ পুৰি খাবলৈ দিয়ে। এইটো প্ৰথমবাৰৰ কাৰণে য'ত দেখিছোঁ কলপাতত দেখিছে। মানে নৰ্মেলি কি হয়, এইটো চাউথত যেতিয়া আপুনি যাব এইটো দিয়া হয়, এইটো অসমত দিয়া নহয়। তো আমি যেতিয়া ভাবিলোঁ যে প্ৰথমতে এই বস্তু দিম, কাৰণ আমি কনচেপ্টটো এনেধৰণে ৰখা হৈছে যে কমপ্লিটলি চাউথ ইণ্ডিয়ান কনচেপ্টত ৰখা হৈছে। চাউথ ইণ্ডিয়ান কনচেপ্ট ৰখাৰ কাৰণে আপুনি সেই আপোনাৰ কলপাতটো মই দিব লাগিব। তো কলপাতটো এটা খুব ভাল লাগিলে কি, যেতিয়া প্ৰথমতে যেতিয়া আমি ভাবিছোঁ যে প্ৰাইচ ইটোৱে কৈছে না, ইমানখিনি ছাপ্লাই আমি দিব নোৱাৰোঁ, সেইটো আৰু অসমত যিখিনি কলপাত হয়, সেইখিনি কলপাতৰ প্ৰব্লেম কি, আমি দুদিনৰ পৰা ৰাখিব নোৱাৰোঁ। দুদিনৰ পৰা ৰাখিলে বেয়া হৈ যায়, মৰি গৈ যায়। সেইটো কাৰণে আমি এজন খুব আগৰণুৱা যুৱক ফাৰ্মাৰ তিতাবৰ পাপু বুলি, তেখেতক লগত ডিছকাছ কৰি বিভিন্ন NGOৰ লগত তেওঁ জড়িত, আৰু তেওঁক ক'লোঁ যে এনেকুৱা ধৰণৰ লাগে, আপুনি সহায় কৰি দিয়ক। আৰু তেওঁ খুব পজিটিভলি ল'লে বস্তুটো, লৈ পেলাই এই বস্তু তেওঁ আমাক ঠিক কৰিলে। তো তাৰপৰা কি হ'ল, তেওঁ NGOৰ লগত যিজন মানুহে আমাৰ ছাপ্লাই দিয়ে, এটা মিনিমাম ইয়াতো খাবলগীয়া খৰচা একো নাই, কাৰণ তেওঁ নাগালেণ্ড বৰ্ডাৰত থাকে। আমাৰ এইটো যিটো কলগছ আপুনি দিছে, এইটো অসমৰ নহয়, নাগালেণ্ড বৰ্ডাৰ। তাৰ কলগছটো আমি এসপ্তাহলৈকে ৰাখিব পাৰোঁ তিয়াই পেলাই পানীত। তো আপোনাৰ সেই কলগছটোৰ পৰা আপুনি এভাৰেজ মই ধৰক যদি মই 15,000 পাতো মই বিক্ৰী কৰোঁ, তো এটা হিচাপত 15,000 টকা সেই মানুহজনৰ এটা ইনকম জেনেৰেট হ'ল। যাত য'ত থাকে এনেই মানুহক ঘৰুৱা বিভিন্ন কামত ব্যৱহাৰ কৰা হয় বা দিয়ে, তেতিয়া তাৰপৰা ইনকামটো জেনেৰেট হয়। তেওঁ আমাৰ লগত তাৰপৰা পঠিয়াই দিয়ে, আমাৰ বাছ, তেওঁলোকৰ যিখন বাছ আছে, আমাক আহি পেলাই ইয়াত আহি দি থৈ যায় ধুনীয়াকৈ, কাটি মেলি দিয়ে। সেইটো আমাৰ এটা ভাল লাগিছে যে এটা এমপ্লয়মেণ্ট জেনেৰেশ্যন এটা হ'ল। এইটো খুবেই ভাল কথা, কাৰণ এওঁলোকৰ যোগেদি যিটো এটা কলপাতৰ নতুন কনচেপ্টৰ যোগেদি এজন আমাৰ সমান বয়সৰ হয়তো তেওঁ এজন যুৱক হ'ব, তেওঁ এটা ইনকাম কৰিব পাৰিছে ইয়াৰ পৰা। হয়, সেইটো এটা পাৰ্ট থাকিলে। আৰু ছ'চিয়েল এংগল যদি মই চাওঁ, আপুনি থাকে দেখিছে মই নাজানো, আমি ফিডিং হুমায়ুনতে দেখিছে থাকে, ফিডিং ইণ্ডিয়া দেখিছিলোঁ, হয়। ফিডিং ইণ্ডিয়া দেখিছে। ফিডিং ইণ্ডিয়া অৰ্গেনাইজেশ্যনত মই তাৰ লগত জড়িত, আই এম ওৱান অফ দ্য ভলেণ্টিয়াৰ অফ ফিডিং ইণ্ডিয়া। ফিডিং ইণ্ডিয়া আমি কাম কৰোঁ কি, যিখিনি আমাৰ ৱেষ্ট ফুড, সেইখিনি বস্তু হাংগাৰ যিখিনি মানুহ থাকে, সেই মানুহখিনিক আমি দিওঁ। আগৰ পৰা আমি এইটো কাম কৰি আছোঁ, বিয়া চিয়াত বা এনেকুৱা ধৰণৰ। কিন্তু ৰেষ্টুৰেণ্টে কোনো আৰম্ভ কৰা নাছিলে। আমি এপ্ৰ'চো কৰিছিলোঁ বহুত ৰেষ্টুৰেণ্ট, তেওঁলোকে ইমান গুৰুত্ব নিদিলে। তো মই যেতিয়া লগত জড়িত আছোঁ, তো ফিডিং ইণ্ডিয়া যিখিনি মানুহৰ লগত আমি কথা পাতিলোঁ, তো আমি এখন ফিডিং ইণ্ডিয়া আণ্ডাৰত লাগিলোঁ। সেইদিনা যিখন আমাৰ অপেনিং হৈছিল, তেওঁলোকৰ মানুহ আহিছিলে। তাত আমাৰ এইটো হ'ল যে আমি প্ৰথমতে ফিডিং ইণ্ডিয়া থ্ৰুত আমি তাত লগাই থোৱা আছে এটা হেৰি, ফিডিং ইণ্ডিয়া থ্ৰুৱেদি আমি মানুহক এৱাৰ কৰিব বিচাৰোঁ যে মানুহে খোৱাটো ৱেষ্ট কৰিব নাপায়।
আৰু সেইটো আমি লিখি থোৱা আছে আৰু আমি কয়ো আমাৰ মানুহে থাকে আপোনাক কৈছোঁ যে আপোনাক খোৱাটো ৱেষ্ট নকৰিব, যিখিনি দৰকাৰ সেইখিনিয়ে অৰ্ডাৰ কৰক। আৰু তাৰপিছত যিখিনি কথা আমাৰ থাকি যাব, আমাৰ যেনেকৈ আজি বনোৱা হ'ল যিখিনি বস্তু থাকি যাব বা ভাতেই হওক বা এনেকুৱা ধৰণৰ যিখিনি বস্তু, নেক্সট ডে আমি সেইখিনি ফিডিং এণ্ড থ'লে সেই হাংৰি যিখিনি মানুহ, হাংগাৰ যিখিনি মানে অভাৱনীয় বা যিখিনি ভিখাৰী বা যিখিনি যাক দিয়া হয় সেই মানুহখিনি আমি পিছদিনাখন বস্তুখিনি পঠিয়াই দিওঁ খোৱাখিনি, তেওঁলোকে গৈ পেলাই দিলে। আৰু মোৰ এইটো নহয় কি মোৰ এখন চাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্টটো মোৰ ইমান এটা নোলায়, কাৰণ আমাক দেখি আমাৰ মেইন কথা হ'ল যে আমাক দেখি পেলাই বেলেগ যিবোৰ ৰেষ্টুৰেণ্ট আছে তেওঁলোকেও যাতে সেইখিনি কাম আৰম্ভ কৰে। আৰু মেইন হ'ল মানুহে এৱাৰনেছ আহি মানুহে যাতে ৱেষ্ট নকৰে, সেইটো এটা খুব ইম্পৰ্টেণ্ট বস্তু। এইটো খুবেই ভাল কথা তেওঁ কৈছে যে কাৰণ আমি কেতিয়াও খোৱা বস্তু ৱেষ্ট কৰিব নালাগে, যিমান পাৰোঁ মানে খাওক, খোৱাত আপত্তি নাই, আপুনি যিমান পাৰে সিমান খাওক, কিন্তু অৰ্ডাৰ দি পেলাই সেইখিনি বস্তু নষ্ট নকৰিব কেতিয়াও। তো বেচিকেলি সেইটোৱে ঠিক আপোনাক গোটেইখিনি কথা ক'লোঁ, সেনেকৈ ভাবিলোঁ। বাকী আপোনালোকৰ যিখিনি অনলাইন ডেলিভাৰী জমেট' হওক, ছুইগি হওক, তেনেকৈ পাৰ্টনাৰ হৈছে নেকি এতিয়ালৈকে? নহয়, অলৰেডি আমাৰ তেওঁলোকৰ কথা চলি আছে। ছুইগি আৰু জমেট'ৰ এতিয়ালৈকে মই লোৱা নাই, ডেফিনেটলি ভৱিষ্যতে ল'ম থাকে। কিন্তু এটা প্ৰব্লেম আছে যিটো মই জেনুইন মই নিজে পাৰ্চনেল লেভেলত দেখিছোঁ, যে আগতেও মই দেখিছোঁ যে আপুনি অন্য যেনেকৈ ইডলি বা বেলেগ বস্তু বা উত্তপম বা এনেকুৱা ধৰণৰ বস্তুৰ ক্ষেত্ৰত প্ৰব্লেম নাথাকে, কিন্তু ধোচাৰ ক্ষেত্ৰত এটা প্ৰব্লেম পাওঁ মই নিজেও ব্যক্তিগতভাৱে দেখিছোঁ। এইটো হ'ল কি ছুইগি আৰু জমেট'ৰ থ্ৰুদি যেতিয়া লৈ যোৱা যায়, যিমান ধুনীয়া আমি ধোচা বনাওঁ পেকেটত ভৰাই লৈ যোৱা যায়, আৰু যেতিয়া ঘৰ পায় সেইটো সেমেকি যায়। সেমেকি যোৱাৰ পিছত মানুহে যিটো খাই পেলাই মানুহে যে ৰিভিউ দিয়ে ছুইগি আৰু জমেট'ত, বেয়া ৰিভিউ দিয়ে যে, কাৰণ মানুহে বস্তুটো গম নাপায়। কাৰণ মই এই লাইনটো থকাৰ কাৰণে কৈছোঁ যে মানুহে গম নাপায়, মানুহে খাবলৈ টেষ্টটো বেয়া পায়, খাই পেলাই ৰিভিউজটো বেয়া দিয়ে। তো বেছিকেলি তাত কি হয়, যিজন চেফ থাকে বা যোনে বনায় তেওঁ খুব ভালদৰে বনায়, আনফৰ্চুনেটলি এটা ফিডবেকটো যেতিয়া বেয়া হয় নিগেটিভ ইম্পেক্ট পৰে। সেইটো কাৰণে আমি ভাবি আছোঁ যে ছুইগি জমেট' ডেফিনেটলি আৰম্ভ কৰিম, কিন্তু বৰ্তমান দিনত আমি থাকে অলপ দিনলৈ চাই লওঁ, যদি কাষ্টমাৰ ছেটিছফাইড, কাষ্টমাৰ যদি তাৰপিছত এনেকুৱা এটা ভাবি আছোঁ যে এনেকুৱা এটা কৰিব পৰা যায় নেকি, যে ছুইগি আৰু জমেট'ত ধোচা যেতিয়া দিওঁ এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন এনেকুৱা ৰাখোঁ যাতে ধোচাটো সেমেকি গ'লেও যাতে কাষ্টমাৰ ফালৰ ৰিভিউজটো বেয়া নহয়। কাৰণ এইটো আমাৰ গাত কোনো, আপুনি যদি বিয়াত ইণ্ডিয়াৰ টপ যদি কোনোবা আপোনাৰ চেফো লৈ আহোঁ, সঞ্জীৱ কাপুৰ যদি আহি যায় যোৰহাটলৈ, ধোচা বনাই পেকেটত ভৰালে সেমেকি যাবই। ধোচাটো এনেকুৱা বস্তু লগে লগে খোৱা বস্তু, এইটো আমি হেৰি কৰিব নোৱাৰোঁ। তো সেইটো মেজৰ এটা প্ৰব্লেম। সেইটো কাৰণে মই বৰ্তমান আমি আৰম্ভ কৰা নাই, বেলেগ বস্তু থাকে অহা মাহৰ পৰা আৰম্ভ কৰি ধোচাটো চাই লওঁ, ৰেচপণ্ডটো কেনেকুৱা কি, মানুহৰ ফিডবেকটো চাই লওঁ, মানুহে যদি কয় ঠিক আছে, সেইকাৰণে সেই বস্তুটো কেইদিনমান চাব বিচাৰিছোঁ, আৰম্ভ হৈছে। তাৰপিছত থাকে ছুইগি জমেট'। ছুইগিয়ে ডেফিনেটলি বাই মে'ত আমি আৰম্ভ কৰিম। আমি ছুইগি জমেট' নিদিওঁ, প্ৰথমতে কাষ্টমাৰ আহি পেলাই চাওক। আমাৰ মেইনটো কথাটো হ'ল যে বিজনেছটো আমি এইটো কৰিছোঁ যে এইটো বিজনেছ পইচা কমাবৰ কাৰণে নহয় বুলি। ডেফিনেটলি বিজনেছ কৰিলে প্ৰফিট এটা থাকিবই, সেইটো এটা যে পাৰ্ট এণ্ড পাৰ্চেল। তো মোৰ কথাটো হ'ল যে প্ৰথম অৱস্থাত কাষ্টমাৰ মই ফিডবেকখিনি ল'ব বিচাৰিছোঁ, আৰু মই এইটো বিচাৰোঁ যে আজি যিজন কালি বা আজি যিজন কাষ্টমাৰ, আজি যেনেকৈ আপুনি আহিছে, মই বিচাৰোঁ যে আপুনি এমাহৰ পিছত আকৌ ইয়ালৈ আহক। নিশ্চয় আহিম। আজি যেনেকৈ আপুনি 4 এপ্ৰিল, মই ভাবিছোঁ 4 মে'ত আপুনি এবাৰ আহক, এমাহৰ পিছত আহি পেলাই আকৌ এইখিনি বস্তু খাওক, খাই পেলাই ৰিভিউটো দিয়ক। চিয়'ৰ, সেইটো মই নিশ্চয় আহিম। তো সেইটো এটা খুব ইম্পৰ্টেণ্ট। সেইটো কাৰণে মই যে কৈছোঁ আপোনাক এমাহৰ কাৰণে ৰ'বাবলৈ কৈছোঁ যে মই ফিডবেকখিনি মই লৈ আছোঁ, মানুহে কি কৈছে আৰু কি চেঞ্জেছ কৰিব লাগে। আৰু কিছুমান এনেকুৱা হয় যেনেকৈ চম্বৰৰ ক্ষেত্ৰতে মই কওঁ, আমাৰ তেওঁলোক বাহিৰৰ পৰা আহিছে, তেওঁলোক চাউথ ইণ্ডিয়াৰ মোৰ চেফ হয়, তাৰ মানুহৰ টেষ্টটো অকণ বেলেগ, আমাৰ ইয়াৰ মানুহৰ টেষ্টটো বেলেগ। তো আমি ইয়াত এতিয়া কৰিব লগা হৈছে, কাৰণ তেওঁলোকে এটা বাহিৰৰ পৰা আহিছে, আহি পেলাই তেওঁলোকে যদি চম্বৰ বনাইছে সেইটো বেলেগ এটা। কিছুমান মানুহৰ পজিটিভ আমি হেৰি পাইছোঁ, কিছুমান নিগেটিভ পাইছোঁ। তাৰ কাৰণটো হ'ল যে মানুহৰ টেষ্ট বেলেগ বেলেগ। তো আমি লাহে লাহে যে অলপ দিন যাব, 10-12 দিন যাব, তেতিয়া আমি নৰ্মেল যোৰহাটৰ মানুহে যিটো বস্তু বিচাৰে সেই টেষ্টটো আমি গম পাই যাম। তো তাৰপিছত সেই চম্বৰটো আমি তেনেকৈ বনাওঁ, বস্তুটো আমি চেঞ্জেছ কৰিব পাৰিম। এইটো জাষ্ট এইটো এটা এনেকুৱা ধৰণৰ মানুহৰ টেষ্ট মতে, কাৰণ অসমীয়া মানুহৰ টেষ্টটো বেলেগ, মাৰোৱাৰী বেলেগ, বংগালী মানুহৰ বেলেগ, চাউথ ইণ্ডিয়ান মানুহৰ বেলেগ। আমি এতিয়া লাষ্টত কি হ'ব, বস্তুটো কমনকৈ এটা টেষ্ট বনাব লাগে। সেইটো হয়। তো এইটো ক'লে ইট উইল টেক ছাম টাইম। তো ফিডবেক আমি লৈ আছোঁ মানুহৰ, প্ৰত্যেকটো মানুহৰ। আৰু মই বিচাৰোঁ যে ভৱিষ্যতেও ইয়ালৈ যিখিনি মানে আহক, যিটো বস্তু পায় সেই বস্তু যাতে ফিডবেকটো আমাক দিয়ক। আমি কেতিয়াও উইল বি ভেৰি হেপী যে কোনোবাই আমাক সেই বস্তু আমি সেইটো বস্তু পজিটিভ হিচাপে ল'ম, কেতিয়াও নিগেটিভ হিচাপে নলওঁ। সেইটো ফিডবেক দিয়ে, কাৰণ সেইমতে আমি চেঞ্জেছ কৰিব বিচাৰোঁ। বিকজ আমি লং টাৰ্ম বিজনেছো চলাব বিচাৰোঁ, যাতে কাষ্টমাৰ ফিডবেকছৰ ওপৰত আমি গোটেই কামখিনি কৰিব পাৰোঁ। গতিকে
তেওঁ গোটেইখিনি কথা ব্যক্ত কৰিলে ৰেষ্টুৰেণ্টখন খোলাৰ আঁৰৰ কাহিনী আৰু কেইটামান বহুত ভাল কথা কৈছে তেওঁলোকে ফিডিং ইণ্ডিয়াৰ যিটো কনচেপ্ট আৰু তেওঁ নিজেও জড়িত হৈ আছে আৰু পোনপ্ৰথমবাৰৰ কাৰণে ৰেষ্টুৰেণ্টৰ যোগেদি ফিডিং ইণ্ডিয়াৰ যিখিনি খানা দুখীয়া মানুহ বা যিখিনি আপোনাৰ ৰাস্তাত ঘূৰি ফুৰা ভিক্ষাৰী আছে তেওঁলোকক দিয়া কনচেপ্টটো তেওঁৱেই প্ৰথম লৈছে যোৰহাটলৈ গতিকে আশা কৰোঁ বাকীবিলাক ৰেষ্টুৰেণ্টৰ এই যিটো কনচেপ্ট সেইটো আঁকোৱালি ল'ব বুলি আৰু গতিকে খুবেই ভাল লাগিলে আপোনালোক পুনৰবাৰ কৈছোঁ আপোনালোক পুনৰ ইয়ালৈ আহক আহি পেলাই ইয়াৰ যিখিনি চাউথ ইণ্ডিয়ান ডিছ সেইখিনি টেষ্ট কৰক আৰু টেষ্ট কৰি তেওঁক ৰিভিউ জনাওক কাৰণ ৰিভিউটো পালেহে তেওঁ গম পাব আপুনি ভাল পাইছে নে বেয়া পাইছে আৰু তেতিয়া আৰু ভাল কৰিবলৈ তেওঁ আৰু ট্ৰাই কৰিব ছেকেণ্ড থিং হ'ল যে ৰিভিউজটো অকল মোক দিলে এনেকুৱাই নহয় অলৰেডি মই গুগলত হেৰি কৰিছোঁ গুগলত হেৰি পাৰিব গুগল মেপ লিষ্ট প্লাছ ইনষ্টাগ্ৰাম আৰু ফেচবুকতো আছে আমাৰ ইনষ্টাগ্ৰামৰ নিজৰ পেজ আছে তাতো আপোনালোকে যদি গুগলত মাৰে আমাজ কিটচেন বুলি তাত আপুনি গুগলতো পাবই প্লাছ আমাজ কিটচেন যোৰহাট বা ক্ৰিষ্টেল প্লাজা চাউথ ইণ্ডিয়ান ডিছ এনেকৈ মাৰিলে যোৰহাট আমাজ কিটচেন যোৰহাটটো যদি মাৰে আপুনি ইনষ্টাগ্ৰাম আৰু ফেচবুকত পাব ইয়াৰ যিখিনি তেওঁলোকৰ যিখিনি প্ৰফাইল লিংক হয় সেই প্ৰফাইল লিংকখিনি মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাতে গৈ পেলাই আপোনালোকৰ যিখন ইনষ্টাগ্ৰাম আৰু ফেচবুক আৰু সেইখিনি যিখিনি আপোনালোকে পেজখিনি ফ'ল' কৰিব পাৰিব হয় সেইখিনি তেওঁলোকে ফিডবেকখিনি দিয়ক আমি তাৰ ওপৰত যিখিনি আমি কেতিয়াও আমি উইল বি ভেৰি হেপী কি আপোনালোকৰ একজেক্ট যিটো আপোনালোকে ফিল হৈছে সেই বস্তু তাৰ লগত শ্বেয়াৰ কৰক মই নিবিচাৰোঁ যে কাৰোবাক কৈ পেলাই মই ৰিভিউজ বঢ়াওঁ এনেকুৱা নহয় ৰিয়েলিটি কাৰণ আমি জোহৰ এটা বস্তু এটা আনিছোঁ বাহিৰৰ পৰা আৰু আমাৰ কেতিয়া ভুল হ'ব পাৰে কাৰণ আপোনালোক আমাতকৈ বেছি জানে বহুত মানুহে চাউথ ইণ্ডিয়ান ডিছ বেছি খায় বা নাখায় বা বহুত মানুহ অহা ট্ৰেভেল কৰি থাকে তেওঁলোকে জানে ত' ৰিভিউজ ভেৰি ইম্পৰ্টেণ্ট আপোনালোক আহক টেষ্ট কৰক আৰু ৰিভিউজটো আমাক দিয়ক থেংক ইউ ভেৰি মাছ থেংক ইউ আপোনালোকক ধন্যবাদ থাকিল কি বুলি কয় তেওঁলোকৰ সম্পূৰ্ণ কথা পতাখিনি শেষ হ'ল আৰু কি বুলি কয় সঁচাকৈ খুব ভাল লাগিলে এইখিনি কথাই মুখটো মহিলেই মই আশা কৰিছোঁ আপোনালোকে এই কথাখিনি সম্পূৰ্ণভাৱে শুনক ভিডিঅ'টো স্কিপ কেতিয়াও নকৰিব কাৰণ যিখিনি কনচেপ্ট তেওঁ লৈ আহিছে এইখিনি এটা মানে বহুত উচ্চমানৰ কনচেপ্ট এইটো শেষ কৰাৰ আগতে আপোনালোকক মই আৰু এটা কথা কৈ থওঁ ইয়াৰ যিটো আপোনাৰ থালি আছে স্পেচিয়েল থালি চাউথ ইণ্ডিয়ান থালি ৰাইচ পুৰি চাম্বাৰ ৰাছম দাল চব্জি চুইট কাৰ্ড পাপৰ চিপছ আচাৰ এইটো এবাৰ টেষ্ট কৰিব এইটো ইয়াৰ স্পেচিয়েল হয় গতিকে আজিৰ ভিতৰত ইমানখিনি আজিলৈ বাই বাই চি ইউ চুন